হাতীগড়ত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন সমাগত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোলবাদনৰ আখৰা শিবিৰ হাতীগড় হাইস্কুলৰ প্ৰাংগণত আয়োজন কৰা হৈছে এই আখৰা শিবিৰ হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু বৃহত্তৰ হাতীগড়বাসী ৰাইজৰ সহযোগত অষ্টাদশ বৰ্ষৰ বাবে বিহু নাচ আৰু ঢোলবাদন আখৰা শিবিৰৰ আয়োজন কৰিছে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে বিহুৰাণী বৰদৈচিলা লতাশিল বিহু কৰি অসম বিহুৱতী ৰহেদৈ বিহুৱতী বঁটাপ্ৰাপ্ত প্ৰাঞ্জলিকা হাজৰিকা সহযোগী প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে বীণা বড়ো বেদাংগ বৰা শান্তনু শইকীয়া আৰু পৰিজিত বৰা যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট দ্য এনি ইউনাইটেড টাইমছ প্ৰথমে মই নমস্কাৰ জনাইছো হাতীগড় সন্মিলিত যুৱ সংঘৰ আয়োজন কৰা আৰু হাতীগড়বাসী ৰাইজৰ সহযোগত এই 10 দিনীয়া বিহু কৰ্মশালা যি আয়োজন কৰিছে সঁচাকৈ খুব ভাল লাগিছে ইয়ালৈ আহি পেলাই মোৰ এবাৰ প্ৰথম বৰ্ষ মোৰ কাৰণে ইয়াত বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত সঁচাকৈ খুব ভাল লাগিছে কিয়নো ইয়াত আজি দ্বিতীয় দিন আপুনি দেখিবলৈ পাইছে যে ইয়াত দেখিছে কিমান কণ অকণমানি একেবাৰে ঠুনুক থানাক মাত ফুটাৰ পৰা আপোনাৰ কলেজত পঢ়ি থকালৈকে ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে সঁচাকৈ খুব ভাল লাগিছে 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু আশা কৰিছোঁ অহা দুদিনত আৰু প্ৰশিক্ষাৰ্থীয়ে ইয়ালৈ আহিব আৰু নৱপ্ৰজন্মই যে এই আমাৰ লোক সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে যে ধাউতি আঁকোৱালি লৈছে সেইটো কাৰণে আমি খুব আনন্দ হৈছোঁ গতানুগতিকৰ পৰা আঁতৰি নতুনত্ব অনাৰ প্ৰয়াস কৰা কিবা পৰিকল্পনা আছে নেকি নতুনত্ব প্ৰয়াস বুলি ক'বলৈ গ'লে আচলতে নৱপ্ৰজন্মক আমি বিহু নাচে ক্ষেত্ৰতে হওক বা ঢোলবাদনৰ ক্ষেত্ৰতে হওক মই বিশেষকৈ বিহু নাচৰ ক্ষেত্ৰত যিখিনি নৱপ্ৰজন্মই বিহু নাচৰ শুদ্ধ ৰূপত বিহু নাচৰ ভংগীমা লয় তাল আৰু বিহুৰ নাম শুদ্ধ ৰূপত গাব পাৰে আৰু আমি উপস্থাপন কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা সদায় চলাই আহিছোঁ